মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। দুখীয়া পৰিয়াললৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব হিমন্ত চৰকাৰে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা। এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব দৰিদ্ৰ লোকসকলে। সকলো দুখীয়াকে এই আঁচনিত সাঙুৰি লোৱাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ পৰ্যন্ত অব্যাহত থাকিব ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি। তিনিচুকীয়া, চৰাইদেউ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, দক্ষিণ শালমাৰা, মানকাছাৰত বৰষুণ হোৱাৰ সম্ভাৱনা। নিশা ৰাজ্যৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ধুমুহা বৰষুণে তছনছ কৰিলে বহুতৰ বাসগৃহ। ৰাজপথত প্ৰকাণ্ড গছ পাকৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা, বিদ্যুৎ সেৱা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। এটা বিগ ব্ৰেকিং নিউজ। আপুনি কোন জিলাৰ বাসিন্দা? প্ৰতিখন জিলা গাঁৱৰ বাবে জৰুৰী নম্বৰ প্ৰকাশ কৰা হৈছে। এতিয়াই মোবাইলত ছেভ কৰি ৰাখক এই নম্বৰসমূহ। 26টা নম্বৰ প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অভিযোগ দিব পাৰিব এই নম্বৰত। MGNৰেগা আঁচনিৰ ভিন্ন সমস্যাৰ তৎকালীন নিষ্পত্তিৰ বাবে দিয়ক অভিযোগ। ইতিমধ্যে জিলাই নিয়োগ কৰা হৈছে অম্বেডছমেন। আপোনাৰ অভিযোগৰ ভিত্তিত সমস্যাসমূহ চালি জাৰি চাব অম্বেডছমেনে। কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ বাসিন্দা ছেভ কৰি ৰাখক 9859541384 নম্বৰ। নগাঁও জিলাৰ বাবে 9435168410। বাক্সা জিলাৰ বাবে 7002954014। বৰপেটা জিলাৰ বাবে 7896262198। বঙাইগাঁও জিলাৰ বাবে 7002108321। দৰং জিলাৰ বাবে 8638819487। ধুবুৰী আৰু কোকৰাঝাৰৰ বাবে 9395634211। হোজাই জিলাৰ বাবে 9435060838। লখিমপুৰৰ বাবে 9435187207। মৰিগাঁও জিলাৰ বাবে 7002256050। বহাগী দেউৰী মোৰ নাম। তাৰপাছত এতিয়া বহুত দিন হ'ল মোৰ ফটোখন ছাৰৰ লগত উঠি আছোঁ, কিন্তু মই আজিলৈকে কোনো আঁচনি একো পোৱা নাই। চৰকাৰী অৰুণোদয় আঁচনি নাই, ঘৰো নাই, একো নাই পোৱা। কেনেকৈ আপোনাৰ ফটোখন গ'ল? তাকেতো, আৰু মই মিটিঙত যাওঁ, কিন্তু তাতে হেৰি কৰিছে চাগৈ, একো নাই। কি আহ্বান জনাব আপুনি? সেইটোৱে ভাবোঁ কিবা এটা দিয়ক আৰু আমাকো কিবা এটা হেৰি কৰিব। আঁচনিটো হেৰি কৰিব কাৰণে কিবা এটা দিয়ক আৰু। কেনেকৈ গম পালে ফটোখন যে আপোনাৰ ওলাল? মই ফটোখন এনেই মই বেনাৰত দেখিছোঁ, আৰু আমাৰ কোনোবা আলহী চালহী বহুতে কৈছে এনেকৈ। আৰু ময়ো ধৰক গুৱাহাটী যাওঁতে খানাপাৰাতো দেখিছোঁ, আমাৰ জাগীৰোডতো লগাইছে। এনেকৈ বেনাৰখন দেখিছোঁ, মই নিজে দেখিছোঁ। আজি 2-3 বছৰ ধৰি নাই পোৱা, আজিলৈকে নাই। যিগৰাকী মানুহৰ ফটো মানে চৰকাৰে ব্যৱহাৰ কৰি মানে হেৰি কিবা কিবি আঁচনি দিম বুলি মানে অৰুণোদয় হওক বা কিবা কিবি আঁচনি চৰকাৰে দিম বুলি কৈ আছে, সেই মানুহজনীয়ে পোৱা নাই, তেতিয়াহ'লে আৰু বাকী কোনোবা যে পাব মইতো আশাই কৰা নাই।
কোন পঞ্চায়তৰ এইটো ধুবুৰী গাঁও পঞ্চায়ত পৰে আৰু হেৰি একো আঁচনি পোৱা নাই এতিয়া? একো আঁচনিয়ে পোৱা নাই। কি আহ্বান জনাব আপুনি? তাৰমানে চৰকাৰক মই এইটোৱে ক'ব খোজো যে মানুহজনে কমচে কম দুখীয়া মানুহ, সিও তাৰ ফটোখন লৈ যেতিয়া চৰকাৰে ব্যৱহাৰ কৰিছে তাক কিবা এটা মানে সুবিধা এটা দিলে বা কিবা এটা মানে আঁচনি দিলে মানে অলপ ভাল হ'ব আৰু। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে বিনামূলীয়াকৈ দিয়া ঘৰৰ বাবে শীঘ্ৰে আবেদন কৰক। পাব বিনামূলীয়াকৈ বিজুলী। আবেদনৰ বাবে কি কি নথি পত্ৰ লাগিব সকলো তথ্য জনাইছে চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু বিনামূলীয়া বিজুলী। এই আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিজুলী। সূৰ্য ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লগাব লাগিব চলাৰ পেনেল। নগৰৰ পৰা গাঁও অঞ্চললৈকে সকলো লোকে লাভ কৰিব এই ঘৰ। সূৰ্য ঘৰ আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৭৫,০০০ কোটি টকা। আৰু লগতে ১ কোটি হিতাধিকাৰীয়ে লাভ কৰিব ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। এই আঁচনিৰ বাবে লাগিব আপোনাক কেইবাটাও নথি পত্ৰ। প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম। কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰ। মোবাইল নম্বৰৰ লগত আপুনি দিব লাগিব ইমেইল আইডি। এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ত কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ। এইখিনি কৰাৰ পিছত আহিব তৃতীয় পৰ্যায়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট। এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ ছাবচিডি। আৰু এই সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী।